দেশজুৰি দুৰ্গোৎসৱৰ উলাহৰ মাজতে উত্তৰাখণ্ডত সংঘটিত হ'ল শোকাবহ দুৰ্ঘটনা। ৰাজ্যখনৰ ৫,০০০ মিটাৰ উচ্চতাৰ দ্ৰৌপদী দণ্ড 2 পৰ্বত শৃংগত সংঘটিত হিমস্খলনত মৃত্যু সাৱটি ল'লে ১০জনকৈ প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীয়ে। উত্তৰ কাশী নেহেৰু মাউণ্টেনিং ইনষ্টিটিউটৰ পৰা পৰ্বত শৃংগটোত আৰোহণৰ বাবে যোৱা ২৭গৰাকী পৰ্বতাৰোহী আজি পুৱা হিমস্খলনৰ কবলত পৰে। মঙলবাৰে পুৱা ৯ বজাত পৰ্বত শৃংগটোত হিমস্খলনৰ কবলত পৰে প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহীসকল। প্ৰশিক্ষাৰ্থীসকল হিমস্খলনৰ কবলত পৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱা হৈছে। হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান চলাই NDRF, SDRF আৰু ইণ্ডো টিবেটান বৰ্ডাৰ ফৰ্চে। অভিযানকালত উদ্ধাৰ কৰা হয় ১০গৰাকী প্ৰশিক্ষাৰ্থীৰ মৃতদেহ। আনহাতে উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰে ৮গৰাকীকৈ পৰ্বত আৰোহীকাৰী। এতিয়াও সন্ধানহীন হৈ আছে ৯গৰাকীকৈ পৰ্বত আৰোহী। সন্ধানহীন হৈ থকা প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ বৰ্তমানেও অভিযান চলাই আছে উদ্ধাৰকাৰী দলে। গুৰুত্বপূৰ্ণ যে শৃংগটোত হিমস্খলনৰ কবলত পৰা পৰ্বত আৰোহীসকল আছিল কৰ্ণাটককে ধৰি বিভিন্ন ৰাজ্যৰ। ইফালে ঘটনা সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে বিশেষ আলোচনা মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। মোদী আৰু অমিত শ্বাহে পৰ্বত আৰোহণকাৰীসকলক সুকলমে উদ্ধাৰ কৰাৰ বাবে সমগ্ৰ দেশবাসীয়ে প্ৰাৰ্থনা কৰিছে বুলিও উল্লেখ কৰিলে। ইফালে উত্তৰাখণ্ডৰ এই মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত দেশজুৰি পৰ্বত আৰোহীকাৰীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। উত্তৰাখণ্ডৰ পৰ্বত শৃংগত ১০জনকৈ পৰ্বত আৰোহীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম পৰ্বত আৰোহণ সংস্থাৰ মুখ্য উপদেষ্টা সত্যেন শৰ্মাই। উত্তৰাখণ্ডৰ পৰ্বতত নেহেৰু ইনষ্টিটিউট অৱ মাউণ্টেনিঙৰ ১০জনকৈ প্ৰশিক্ষাৰ্থীৰ মৃত্যুৰ মৰ্মান্তিক খবৰ হিচাপে বিবেচিত হৈছে আজিৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজত।